সায়েন্সৰ নেক্সট MCQ আমি আলোচনা কৰিম বিবৰ্ধন হল ম্যাগনিফিকেশন ইজ। ইয়াৰ আগত যিবিলাক MCQ তোমালোকৰ লগত ডিসকাস কৰিছো সেইবিলাক বস্তুৰ পৰাই মই বস্তুটো ৰেফাৰেন্সত লৈ আহিছো, মানে একেটা MCQ কিমান ধৰণে বনাব পাৰে। এই চাৰিটা অপচন তোমালোকে ভালদৰে লক্ষ্য কৰা আৰু তোমালোকে ডেফিনেটলি ক'ব পাৰিবা যে ইয়াৰ কাৰেক্ট অপচনটো হৈছে অপচন নম্বৰ সি। চোৱা, তোমালোকক পাজেল লগাই দিয়াৰ কাৰণে এই ভি বাই ইউটোক ওলট পালটকৈ দিয়া আছে আৰু এইচ ডেছ আৰু এছ টোক ওলট পালটকৈ দিয়া হৈছে। আকৌ কি কৰা হৈছে, ভি ডেছ আৰু ইউ ডেছও লগোৱা হৈছে। এতিয়া তোমালোকে চোৱা, ভিটো কি আছিলে, প্ৰতিবিম্বৰ দূৰত্ব ইমেজ ডিষ্টেন্স, আৰু ইউটো কি আছিলে, লক্ষ্য বস্তুৰ দূৰত্ব অবজেক্ট ডিষ্টেন্স। ইয়াত অপচন নম্বৰটো তোমালোকে ভালকৈ চোৱা, ভি বাই ইউক কিন্তু কেতিয়াবা কেতিয়াবা এনেকৈও লিখা হয় এইচ ডেছ বাই এইচ, য'ত এইচ ডেছ কি হৈছে হাইট অফ ইমেজ প্ৰতিবিম্বৰ উচ্চতা, আৰু এইচটো কি লক্ষ্য বস্তুৰ উচ্চতা হাইট অফ অবজেক্ট। এতিয়া মই ভাবোঁ তোমালোকৰ এইখিনি কনচেপ্ট ক্লিয়াৰ হৈ গ'ল। লগতে তোমালোকে আৰু এটা বস্তু জানি থৈ দিয়া, এইবিলাক অপশ্যনৰ ভিতৰত তোমালোকক যদি এই ভি বাই ইউৰ আগত যদি এটা মাইনাছ লগাই দিয়ে তথাপি কিন্তু এইটো অপশ্যনে কাৰেক্ট হ'ব। নাও ইজ দ্যাট ক্লিয়াৰ?